ওয়েস্ট গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মহাবিদ্যালয়ৰ গেটৰ সন্মুখত পথ অৱৰোধ কৰি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ওয়েস্ট গোৱালপাৰা মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ আৰু বিজ্ঞান শাখা চৰকাৰীকৰণৰ দাবীৰে ছাত্ৰ ছাত্ৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় দুঘণ্টা সময় গেটৰ সন্মুখতেই প্ৰতিবাদ কৰাৰ পিছতো মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ কোনো ধৰণৰ সঁহাৰি নাপায় ছাত্ৰ ছাত্ৰীসকলে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত অৱশেষত বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ নকৰাৰ ফলতে আজি ছাত্ৰ ছাত্ৰীসকলে এনেকৈ বৰ্ষণৰ মাজতো ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় আৰু বৰ্ষণৰ মাজতো তীব্ৰ বৰ্ষণৰ মাজতো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় আৰু এই দাবীসমূহ পূৰণ নকৰিলে অতি জংগলী আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ দিয়া পৰিলক্ষিত হয়। পৰা মানে এতিয়া আন্দোলনত বহিছো যে এটা যে ছাৰে যে বৃষ্টিতে ভিজিলো আমি ভিজি আনা যে প্ৰচেষ্টা কৰি আছো এটা ছাৰেও অহা নাই ছাৰে সোধা নাই যে কেনেকুৱা আছে কেনেকুৱা অৱস্থা কিছু নাই। প্ৰেচিডেণ্ট লৈকে এতিয়ালৈকে 5 ঘণ্টা হৈ গ'ল এতিয়ালৈকে প্ৰেচিডেণ্ট নাই আমাৰ ইয়াত খালি কৈ আছে যে আহি আছো কেতিয়া আহিব প্ৰেচিডেণ্ট আমাৰ ইয়াত কেতিয়া আহিব প্ৰেচিডেণ্ট খান এইটো আমাৰ লগত মানে ন্যায়টো দিব লাগিব না। প্ৰিন্সিপাল নাই কলেজত কি আমি ক'ত যাম আমি এতিয়া আমাৰ বৃষ্টিত ভিজিলো একদম মানে বৰষুণত শেষ আমি জ্বৰ আহিব এতিয়া আমাৰ লগত কোনে ইহঁতে ৰিস্ক নিব কোনে এটা ছাৰো অহা নাই খবৰ লয় প্ৰিন্সিপাল আহি জাস্ট চাই কিনে যায় কিন্তু আমাৰ যে ষ্টুডেণ্ট কিবা প্ৰব্লেম হৈ আছে সেইটো কোনেও নাচায়। আমি আমাৰ ষ্টুডেণ্টৰ বহুত কিবা কিবি প্ৰব্লেম হৈ আছে সেইটো আমি সমাধান কৰি প্ৰিন্সিপাল তো লাগিবই না মানে প্ৰিন্সিপাল লাগে অনিৰ্দিষ্ট প্ৰিন্সিপাল হয় কোনো কাম নহব। তোমালোকে এই যে ৰাতিপুৱাৰ পৰা প্ৰটেষ্ট কৰিছা কোনো গুৰুত্ব দিছে নে? আমি তো স্টুডেন্ট আমি তো ছোৱালী মানুহ না কোনো গুৰুত্ব দিয়ে এনেকে কৈছে প্ৰেচিডেণ্টও কৈ আছে যে অলপ কিনি চাই পিনে গুচি যায় তাত আমি কাক সেইটো কি হ'ব মানে কি হ'ব মানে এটা প্ৰিন্সিপাল তো লাগিবই না কলেজ তো আছে কলেজ তো চলাব লাগিব আমি ষ্টুডেন্ট নহতে কি কৰিম ক্লাছ পাতি হয়নে নাই তোমালোকৰ? হয় কিন্তু টিচাৰ নাই ডিসিপ্লিন নাই আমাৰ গোৱালপাৰাৰ ডিসি কৈছে যে ৰিটেন লাগে আমি আগতে অলৰেডি দুই তিনিবাৰ বেছি দিছো। আজি আপোনালোকে চাইছে যে আমি ওয়েস্ট গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে ওয়েস্ট গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰথম গেটত আহি উপস্থিত হৈছো। প্ৰায় 5-6 ঘণ্টামান আমি আন্দোলনৰ লগত জড়িত হৈ আছো কিন্তু এতিয়ালৈকে আমাৰ এটাই ডিমাণ্ড আছিল যে আমাৰ কলেজৰ প্ৰেচিডেণ্ট আমাৰ কলেজত সন্মুখত আহিব লাগে কিন্তু গভৰ্ণিং বডি প্ৰেচিডেণ্ট আমাৰ মহাবিদ্যালয়ত আহিব লাগে কিন্তু গোৱালপাৰাৰ পৰা 6 ঘণ্টাৰ ভিতৰত এতিয়ালৈকে আহি পোৱা নাই। আমাৰ কথা ইমানে ইহঁতে নেগলেক্ট কৰি আছে এতিয়ালৈকে 6-7 ঘণ্টা হৈ গৈছে কিন্তু এতিয়ালৈকে আহি পোৱা নাই। আমাৰ এটাই দাবী গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট ইয়াত আহক আমি কথা পাতিম যদি আগত আহিলেহেঁতেন ইমান ডাঙৰ আন্দোলন আমি হাতত নললেহেঁতেন কিন্তু এতিয়ালৈকে অহা নাই। আমি কিন্তু ছাৰহঁতৰ লগত হৈছে নে নাই কিন্তু আমি এইটো নাজানো। আমি কলেজৰ শৈক্ষিক পৰিৱেশ ৰক্ষাৰ ছাত্ৰত যদি এটা দাবী জনাও সেই দাবীটো নামানে সেই দাবীটো মাহৰ পিছত মাহ গুচি যায় কিন্তু সেই দাবীটো সিহঁতে মনতে নকৰে। আমি যে এটা কথা কৈছো সিহঁতে নেগলেক্ট কৰি দিয়ে। এতিয়া ধৰা অহা নাই কাইলৈ যদি নাহে কি কৰিবা? চলিয়ে থাকিব যেতিয়ালৈকে পাৰ্মানেণ্ট প্ৰিন্সিপাল নাহিব এতিয়ালৈকে আমি এই ৰাজপথ আমাৰ ঘাইপথ আমি আহি বহিছো ইয়াতে থাকিম। আমি সারা রাতি আছো।